তথা প্ৰাক্তন কেৰিয়ান দিলীপ কুমাৰ নাথ ছাৰৰ কবিতাটো মই আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। ক'ৰবাত শব্দ উচ্চাৰণত ভুল হ'লে, অনুভৱত ভুল হ'লে ছাৰ ক্ষমা কৰিব। বহুত ব্যস্ততাৰ মাজত ওলাই আহিছোঁ, কবিতাটো বৰ ভালকৈ আওৰাবলৈ নাপালোঁ। অৱশ্যে কেশৱে মোক দুদিনমান আগতেই দিছিলে। কবিতাৰ শিৰোনাম বাজে বীণ প্ৰশস্তি। আকাশ আৰু মাটিৰ সাম্যমৈত্ৰীৰ গতি সৃষ্টিৰ বহু আশাৰ পুৱতি নিশাৰ হিম চেঁচা বতাহজাক কোবেৰে আহিল। প্ৰসৱৰ ক্ষণকণা মেঘৰ বেদনা গৰ্ভৰ অন্তপৰি সিঁচৰিত অৱস্থাৰ প্ৰাক্তন কেবিয়ানৰ উকা উকা লগা মুক্ত বিমুক্ত ভাৱনাৰ উদাসীনতাৰ নিসংগতাৰ হয়তো অহমিকাৰ ভয় লগা মিলন নিস্বাৰ্থতাৰ। নাই ভাৱ আমাৰ ভেদাভেদৰ, উচ্চ নিশ্চৰ আছে স্থান মানৱীয় প্ৰমূল্যৰ। উদ্দেশ্য মহামিলনৰ প্ৰাক্তন কেবিয়ানৰ ভিন্ন প্ৰান্তৰ গুৰু শিষ্যৰ জ্ঞান দিগন্ত উত্তৰণৰ জীৱন যুঁজৰ সোণোৱালী অতীতৰ স্মৃতি ৰোমন্থনৰ। জীৱন জ্যোতিৰ অবিৰত গতিৰ বাজে বীণ প্ৰশস্তিৰ ৰাভা আৰু জ্যোতিৰ শংকৰ মাধৱৰ সৃষ্টি সংস্কৃতিৰ প্ৰগতিৰ আয় অসমীৰ জয়টো ধিং উচ্চতৰ মাধ্যমিক বিদ্যালয়। আজি দিনটোৰ এই যি বাতাবৰণ, সেই বাতাবৰণৰ চিত্ৰখন এই কবিতাটোৰ প্ৰতিটো শব্দতে ফুটি উঠিছে।